নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। সপ্তাহটোৰ প্ৰথমটো খবৰ আৰু আজি আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আজি ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকে কমেন্ট এটা কৰি জনাওকচোন আপোনালোকে বৰ্তমান কেইটা বজাত মোৰ এই ভিডিওটো চাই আছে। মই যেহেতু ভিডিও প্ৰত্যেক দিনাই ট্ৰাই কৰো যে 3টা বজাত ভিডিও পাবলিশ কৰিবৰ কাৰণে। তো আপোনালোকে কেই বজাত ভিডিওটো চাই আছে সেইটো কমেন্ট এটা কৰি জনাব। তো আজি প্ৰথমেই খবৰ ওলাইছে আমাৰ অসমৰ পৰা উজনি অসমৰ পৰা 30টা জনগোষ্ঠীয় সংগঠনে মিলি যি নেকি মিয়াসকলক খেদাৰ কথা উল্লেখ কৰিছিলে তো তাৰ ওপৰতেই প্ৰথমটো খবৰ ওলাই পৰিছে। এতিয়া বন্ধু বান্ধৱীসকল এইখিনিতে যিসকল নেকি মুছলমান লোকে অতীজৰে পৰা আমাৰ অসমতে আছে, অতীজৰে পৰা তেওঁলোকৰ ঘৰ দুৱাৰ ইয়াতে আছে, তেওঁলোকৰ ব্যৱসায় ইয়াতে আছে, বিজনেছ ইয়াতে আছে, তেওঁলোকেও হয়তো চিন্তাত পৰিব পাৰে, তেওঁলোকে হয়তো এটা শত্ৰুজনক মনোভাৱ মনত লৈ থাকিব পাৰে যে কেনেকৈ অসমীয়াই আমাক খেদায় বা কেনেকৈ দল সংগঠনে খেদায় সেইটো আমি চাই লম। এনেকুৱা ধৰণৰ হয়তো আক্ৰোশজনক এটা মনোভাৱ লৈ থাকিব পাৰে। তো বন্ধু বান্ধৱীসকল যোৱাকালি শৃংখল চলিহাই স্পষ্ট কৰি দিছে যে সেইসকল মুছলমানকহে ইয়াৰ পৰা খেদিব যিসকল মুছলমান নেকি বহিৰাগত, বেলেগৰ পৰা আহি ইয়াতে বৰ্তমান সময়ত আছে, সি ব্যৱসায় কৰি আছে আৰু কিবা সন্দেহজনক যদি লাগে সেইসকল মুছলমানকহে খেদিব বুলি কৈছে। কিন্তু যিসকলৰ নেকি ঘৰে ইয়াত, তেওঁলোকে অতীজৰ পৰা ইয়াতেই আছে, তেওঁলোকৰ ব্যৱসায়ী অতীজৰ পৰা ইয়াতেই আছে, তো তেওঁলোকক কলৈ খেদিব? পাকিস্তানলৈ খেদি দিলেহে হ'ব। তো তেওঁলোকক নেখেদে যিবিলাকে নেকি বাহিৰৰ পৰা আহি ইয়াতে আছে, সন্দেহজনক যেন তেওঁলোকৰ লাগে, তো তেওঁলোককহে ইয়াৰ পৰা যাবৰ কাৰণে অনুৰোধ কৰিছে। এসপ্তাহ দিন টাইম দিছে, শুক্ৰবাৰলৈকে টাইম আছে, তেওঁলোকে শুক্ৰবাৰৰ ভিতৰত ইয়াৰ পৰা যাব লাগিব। যদি নাযায় তেন্তে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব বুলি কৈছে। এটো সেইটো মানে যোৱাকালি শৃংখল চলিহাই স্পষ্ট কৰি দিছে যে প্ৰত্যেক মুছলমানৰ কথা কোৱা নাই, সেইসকলৰ কথা কৈছে যিসকলে নেকি বাহিৰৰ পৰা ইয়াতে আহি কাম বন কৰি আছে। গতিকে সেইটো কিন্তু যিসকল নেকি আমাৰ অসমৰ মুছলমান তেওঁলোকে সেইটো মনত ল'ব নালাগে বা গাত পাতি ল'ব নালাগে। তো তাৰ পাছতে আকৌ খবৰ ওলাইছে বন্ধু বান্ধৱীসকল যোৱাকালি নে তাৰ আগৰ দিনাখন এজন মানে আপোনাৰ বিধায়কে, আপোনাৰ কংগ্ৰেছৰ এজন বিধায়কে চেলেঞ্জ কৰিছে শৃংখল চলিহাক। শৃংখল চলিহাক কৈছে যে উজনি অসমৰ পৰা আপোনাৰ মুছলিমসকলক খেদিব নোৱাৰে বুলি শৃংখল চলিহাক চেলেঞ্জ কৰিছে আৰু শৃংখল চলিহাইও সেইটো একচেপ্ট কৰিছে যে আমি খেদি দেখামেই। তো আকৌ এবাৰ মই আপোনালোকক ৰিপিট কৰিছোঁ যে সেইসকল মুছলমানক খেদিব বিচৰা নাই যিসকলে নেকি আগৰ পৰাই আছে, সেইসকলক খেদিব বিচাৰিছে যিসকলে নেকি নতুনকৈ আহি ইয়াতে কিবা এটা কৰিছে। এতিয়া যিসকলৰ ঘৰ দুৱাৰ ইয়াতে, তো তেওঁলোকে কিবা এটা বেয়া কৰাৰ আগত 100বাৰ ভাবিব যে মোৰ ঘৰ ইয়াত, মোৰ মানুহজনী ইয়াত আছে, মোৰ ল'ৰা ছোৱালী ইয়াত আছে। কিন্তু যিসকলে নেকি বাহিৰৰ পৰা আহি ইয়াতে আছে, তেওঁলোকে ইয়াতে কিবা এটা কৰিলে বাপেকে পলালে, তেওঁলোকৰতো ভয় নাই, গতিকে সেইসকলক ইয়াৰ পৰা খেদিব বিচাৰিছে। গতিকে বহুতে এইটো এটা ডাঙৰ পলিটিকেল ইস্যু কৰি পেলাব পাৰে। তো গতিকে সাৱধান, আপোনালোকে একদম পুৰা মানে শান্ত মগজেৰে কথাবিলাক ভাবিব, নহ'লে কিন্তু পাছত গৈ পিনি কথাটো বেয়া হ'বগে চবৰ কাৰণে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে PM সূৰ্য ঘৰ যোজনাৰ ওপৰত। তো PM সূৰ্য ঘৰ যোজনাৰ অধীনত সোলাৰ পেনেল সকলোকে প্ৰদান কৰা হ'ব। আপোনালোকেও নিশ্চয় এপ্লাই কৰিছিলে। এতিয়া নতুনকৈ এটা খবৰ পাইছোঁ, খবৰ একচুৱেলি নহয়, সেইটো আমাৰ ইয়াতে মানে শুনা পাইছোঁ। আৰু কি হৈছে, এতিয়া PM সূৰ্য ঘৰ যোজনাৰ অধীনত এতিয়া ঠায়ে ঠায়ে এক প্ৰকাৰে ফ্ৰেঞ্চাইজি খুলিছে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এক প্ৰকাৰৰ ফ্ৰেঞ্চাইজি মডেল খুলি দিয়া হৈছে। আপোনাৰ যদি টকা আছে আপুনিও সেই সোলাৰ পেনেলৰ ফ্ৰেঞ্চাইজি ল'ব পাৰে আৰু প্ৰত্যেকৰ ঘৰে ঘৰে গৈ আপোনালোকে সোলাৰ পেনেল বহাবগে পাৰে। সোলাৰ পেনেল আপোনালোকে বহাব, আপোনাৰ পৰা ধৰি লওক এটা যিটো নেকি চৰকাৰে পইচা বান্ধি দিছে সেইটো ল'ব, বাকীখিনি আপুনি দিব নালাগে। তো মানে এইটো এটা ফ্ৰেঞ্চাইজি মডেল হ'ব। আপুনি পইচাখিনি চাগে ইনভেষ্ট কৰিব লাগিব, পাছত চৰকাৰে আপোনাৰ একাউণ্টত সেই টকাখিনি ভৰাই দিব, যিখিনি টকা আপোনালোকে খৰচা কৰিছে, তাতে আপোনালোকৰ বেনিফিটো থাকিব।
তো সেনেকুৱাই কিবা এটা প্ৰকাৰ হ'ব আৰু আমাৰ ইয়াতে এটা অফিচ খোলা আমি দেখা পাইছোঁ এটা অফিচ খুলিছে PM সূৰ্য ঘৰ যোজনাৰ বাকি ডিটেইলছত মই এদিন ভিডিও এটা বনাম বাৰু তেওঁলোকৰ লগত আলাপ আলোচনা কৰি এতিয়ালৈকে কথা পাতিবৰ কাৰণে তেওঁলোকক মানে লগ পোৱা নাই যেতিয়া নেকি লগ পাওঁ ভালদৰে কথা বতৰা পাতি সকলোবিলাক তথ্য আপোনালোকক জনাই দিম এইটো চেনেলতে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ফোন পেৰ ওপৰত আপোনালোকে ফোন পে ব্যৱহাৰ কৰে নে নকৰে কমেন্ট এটা কৰি জনাব বৃহস্পতিবাৰৰ দিনাখন ফোন পেৰ জৰিয়তে ফোন পেৰ গ্ৰাহকসকলৰ কাৰণে এটা নতুন ফেচিলিটি আৰম্ভ কৰিছে ফোন পে আপোনালোকে এতিয়াৰে পৰা ফোন পেত আপোনালোকে ক্ৰেডিট কাৰ্ড সংযোগ কৰিব পাৰিব আপোনালোকে যেনিবা আপোনালোকৰ বেংকৰ পৰা ক্ৰেডিট কাৰ্ড লাভ কৰিছে তো সেই ক্ৰেডিট কাৰ্ড আপোনালোকে ফোন পেত লিংক কৰিব পাৰিব আৰু আপোনালোকে ফোন পেৰ জৰিয়তে পেমেন্ট কৰিব পাৰিব ক্ৰেডিট কাৰ্ডৰ পৰা অকল খেয়াই নহয় আপোনালোকক যদি বেংক সমূহে পে লেটাৰ অপচনো দিয়ে যে আপুনি এই মাহত খৰচা কৰক অহা মাহত আমাক পইচাটো দি দিব পে লেটাৰ অপচনো যদি আপোনালোকক দিয়ে তো আপোনালোকে সেই পে লেটাৰো লিংক কৰিব পাৰিব এতিয়া ফোন পেত মানে আপোনাৰ যিমানখিনি ফেচিলিটি আছে সকলোখিনি ফেচিলিটি লিংক কৰিব পাৰিব ফোন পেৰ সৈতে যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বাংলাদেশৰ পৰা তো বাংলাদেশৰ পৰিস্থিতিৰ কথা আপোনালোকেতো বৰ্তমান সময়ত নিশ্চয় জানে মই আপোনালোকক আৰু বেলেগকৈ সেই বিষয়ে বুজাই নকলেও হ'ব মই প্ৰায় কেইটা খবৰত আপোনালোকক এই সন্দৰ্ভত জনালো এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে বাংলাদেশত যেতিয়াৰে পৰা নেকি হাই হুলস্থুল বিলাক হৈছে তাৰ পাছৰে পৰা এজনো হিন্দু বাংলাদেশী আমাৰ অসমত সোমাবলৈ ট্ৰাই কৰা নাই বুলি জনাইছে প্ৰায় 35 জন মুছলমান সোমাইছে বুলি কৈছে কিন্তু তেওঁলোকে আমাৰ অসমত অহা নাই তো সেই যিনিকি 35 জন মুছলমান আপোনাৰ বৰ্ডাৰ পাৰ হৈ আহিছিলে তো তেওঁলোকৰ মেইন উদ্দেশ্য আছিল কি যে তেওঁলোকে ইয়াতে কৰ্মসংস্থাপন লোৱা লাইক বেংগলোৰ হায়দৰাবাদ এইবিলাকত তেওঁলোকে কাম কৰা তেওঁলোকৰ মেইন উদ্দেশ্য আছিল সেইটো কাৰণ বাংলাদেশত বৰ্তমান পৰিস্থিতি বেয়া তো তেওঁলোকে সেই কাৰণে সোমাইছিলে বুলি জনাইছে তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কোৱা অনুসৰি অসমত এতিয়ালৈকে এজনো বাংলাদেশী সোমোৱা নাই আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ৰিকুৱেষ্ট কৰিছে বাংলাদেশৰ বৰ্তমান যোন নেকি দায়িত্বত আছে তেওঁলোকক হেঁচা প্ৰয়োগ কৰিবলৈ কৈছে যে তাতে থকা হিন্দুসকলক যাতে সুৰক্ষিত কৰি ৰাখে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কলকাতাৰ নাৰকীয় কাণ্ডৰ ওপৰত তো কলকাতাৰ নাৰকীয় কাণ্ড যিজনে নেকি সংঘটিত কৰিছিলে সেইজন হৈছে এইজন ব্যক্তি যিজনৰ নাম হৈছে সঞ্জয় ৰয় এইজন ব্যক্তিয়ে সেই কলকাতাৰ মহিলাগৰাকীৰ লগত এটা বিৰাট ডাঙৰ ঘটনা সংঘটিত কৰি পেলাইছিলে আৰু মহিলাগৰাকীক মাৰ্ডাৰো কৰিছিলে এইজনেই হৈছে মেইন অভিযুক্ত তো এই অভিযুক্তজনক কেনেকৈ চিনাক্তকৰণ কৰিলে CBI যেতিয়া নেকি তদন্ত কৰিছিলে তদন্ত কৰাৰ সময়ত তেখেতলোকে দেখা পালে সেই হস্পিটেলখনৰ এটা CC কেমেৰাত এই ব্যক্তিজনক আৰু এই ব্যক্তিজনৰ ডিঙিত এডাল এয়াৰবাডছ লাগি আছিল মানে হেডফোন যে ডিঙিত যে লাগে হেডফোন লাগি আছিল তো তাৰ পাছত সেই মহিলাগৰাকীৰ ওচৰত যিডাল নেকি হেডফোন উদ্ধাৰ হৈছে তো সেই মানে ব্যক্তিজনৰ সেই হেডফোনডালৰ লগত মানে মিল আছে আৰু তাৰ পাছতে তেখেতক এৰেষ্ট কৰা হয় বুলি জনাইছে তো CBI তদন্তত এই কথা পোহৰলৈ আহিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজিৰ পৰা কেইদিনমান আগত নাজিৰাত কেইজনমান আচুৰ যুৱকে মিলি কেইজনমান অনা অসমীয়াক আঠুৰ কঢ়ায় আৰু তেওঁলোকক মানে মাৰধৰ কৰে বুলি এটা ভিডিও ভাইৰেল হৈছিলে আপোনালোকে হয়তো নিশ্চয় খবৰত শুনা পাইছিলে কিন্তু আছুৰ তৰফৰ পৰা জনাইছে শিৱসাগৰ জিলা সমিতিৰ আছুৱে জনাইছে যে যি কেইজন যুৱকে নেকি তেনেকুৱা ধৰণৰ কাণ্ড কৰিছিলে আইন হাতত তুলি লৈছিলে সেই কেইজন যুৱকৰ সৈতে আছুৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুলি জনাইছে সেই যুৱক কেইজন আছুৰ নহয় বুলি জনাইছে আছুৱে জনোৱা অনুসৰি বৰ্তমান সময়ত আছুৰ নাম ব্যৱহাৰ কৰি বহু লোকে তেনেকুৱা ধৰণৰ কামকাজবিলাক কৰি আছে আছুৱে কৈছে যে যি সকল লোকে নেকি তেনেকুৱা ধৰণৰ কামকাজবিলাক কৰিছে তেওঁলোকক আছুৰ নাম লোৱাৰ পৰা বিৰত থাকিবলৈ জনাইছে দম আছে যদি ডাইৰেক্টলি নিজেই হেৰি কৰ তো বেলেগৰ নাম লৈ পিনি আৰু কিয় এটা সংগঠনক বদনাম কৰিব লাগে হয় নে নহয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ৰাতি প্ৰায়বিলাক এক্সিডেণ্ট হয় আন্ধাৰৰ বাবে হয় নহয় কওকচোন আপোনালোকে ৰাস্তাৰ কিনাৰৰ যিবিলাক ডিভাইডাৰ থাকে সেইবিলাক ৰাতি ভালদৰে স্পষ্ট নহয়
বা ধৰি লওক ৰাস্তাৰ কাষত যিবিলাক বগা বগা লাইন দি থোৱা থাকে সেইবিলাক ভালদৰে স্পষ্ট নহয় যাৰ কাৰণে এক্সিডেন্ট বিলাক হোৱা দেখা পোৱা যায় ৰাতি যিবিলাক নেকি এক্সিডেন্ট হয় বেলেগ বেলেগ কাৰণো থাকে কিন্তু এইটো এটা মানে কাৰণ বুলি ধৰিব পাৰি ডিভাইডাৰ ৰাতি দেখা নোপোৱা বা ৰাস্তাৰ কিনাৰৰ যিগিডাল নেকি আঁচ থাকে সেইকেইডাল দেখা নোপোৱাটো এটা এক্সিডেন্টৰ কিন্তু কাৰণ এতিয়া অস্ট্ৰেলিয়াত কি কৰিছে এই যে নেকি ৰাস্তাৰ কিনাৰৰ ডিভাইডাৰ বিলাকত বগা বগা আপোনাৰ কি বুলি কয় চুন দিয়া থাকে বা ৰং দিয়া থাকে বা ৰাস্তাৰ কিনাৰত যেটো নেকি এডাল দীঘলীয়া বগাৰ আঁচ থাকে সেই বগা আঁচডালৰ পৰিৱৰ্তে এটা বিশেষ কেমিকেল এতিয়া দিছে যেটো কেমিকেল ৰাতি কি হ'ব উজলি উঠিব আপোনাৰ দিনত কি হ'ব সূৰ্যৰ পোহৰটো এবজৰ্ব কৰিব ৰাতি কোনো ধৰণৰ কাৰেন্ট নোহোৱাকৈ অটোমেটিকলি উজলি উঠিব যেটো ৰেডিয়াম নে কি বুলি কোৱা হয় ৰেডিয়াম নে কি এনেকুৱা বেসলেটটো পোৱা যায় আপোনাৰ পোহৰত যদি অকমান ৰাখি তাৰ পাছত আন্ধাৰত লৈ যোৱা যায় বেসলেটডাল জ্বলি থাকে তো সেই কেমিকেলটো ব্যৱহাৰ কৰিছে এতিয়া অস্ট্ৰেলিয়াৰ ৰাস্তাত যাতে এক্সিডেন্ট মানে ৰোড এক্সিডেন্ট বিলাক কমাব পাৰি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে স্মাৰ্ট মিটাৰৰ বিতৰ্কৰ ওপৰত আমাৰ অসমত এই কেইদিন স্মাৰ্ট মিটাৰৰ বিতৰ্ক চলি আছে আপোনালোকেতো সাগে নিশ্চয় জানে এটা স্মাৰ্ট মিটাৰৰ বিতৰ্কৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰটো খবৰ বৰ্তমান সময়ত আমাৰ অসমত যি নেকি স্মাৰ্ট মিটাৰ লগাই থকা হৈছে সেই স্মাৰ্ট মিটাৰ ইতিমধ্যে গুজৰাটত বেন কৰিছে বুলি জনাইছে আজিৰ পৰা কিছুমাহ পূৰ্বে গুজৰাটত সেই স্মাৰ্ট মিটাৰ বেন কৰিছে কিন্তু সেই স্মাৰ্ট মিটাৰ এতিয়া আমাৰ অসমত লগাই থকা হৈছে অকল হেয়াই নহয় কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আমাৰ অসমক নিৰ্দেশনা দিছিলে যে যিবিলাক চৰকাৰী অফিচ আৰু যিবিলাক নেকি বেচৰকাৰী অফিচে 80% কাৰেন্ট কনজিউম কৰে সেইবিলাক চৰকাৰী অফিচ আৰু বেচৰকাৰী অফিচত কেৱল স্মাৰ্ট মিটাৰ লগাবলৈ দিছিলে মানুহৰ ঘৰত নহয় যিবিলাক মানুহে নেকি 20%ও কাৰেন্ট ব্যৱহাৰ নকৰে তেওঁলোকৰ ঘৰত স্মাৰ্ট মিটাৰ লগাবলৈ দিয়া নাছিলে তেওঁলোকৰ ঘৰত পুৰণি মিটাৰে থাকিবলৈ দিছিলে এটো মানে খবৰত ওলাইছে হয় খবৰ লোৱা অনুসৰি আপোনালোকক জনাইছো তো তেওঁলোকৰ ঘৰত মানে আমাৰ বিলাকৰ ঘৰত স্মাৰ্ট মিটাৰ কেন্দ্ৰই লগাবলৈ দিয়া নাছিলে কেৱল কৈছিলে যে যিবিলাক অফিচ কাছাৰীয়ে 80% কাৰেন্ট কনজিউম কৰে তো সেইবিলাক অফিচ কাছাৰীত স্মাৰ্ট মিটাৰ লগাবলৈ কৈছিলে কাৰণ তেওঁলোকৰ আপোনাৰ কাৰেন্টৰ বিল পৰিশোধ কৰা লিষ্টটো বহুত ডাঙৰ থাকে বহুত হাজাৰ হাজাৰ টকা তেওঁলোকে কাৰেন্টৰ বিল পৰিশোধ কৰিবলৈ থাকি যায় তো সেই কাৰণে তেওঁলোকৰ তাত প্ৰিপেইড স্মাৰ্ট মিটাৰ লগাবলৈ দিছিলে কিন্তু এতিয়া অসম চৰকাৰে কেন্দ্ৰৰ যি নেকি নিৰ্দেশনা হেয়া অমান্য কৰি অসমৰ প্ৰত্যেকৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই আছে তো এইটো যোৱাকালি এটা প্ৰচাৰ হোৱা খবৰ মই আপোনালোকক জনাইছো এতিয়া তো বন্ধু বান্ধৱীসকল দেখা যাওক যে গুজৰাটত যেটো নেকি স্মাৰ্ট মিটাৰ আপোনাৰ কি বুলি কয় বেন হৈছিল হেতু আমাৰ অসমত কিয় লাগি আছে হেতু ডাঙৰ প্ৰশ্ন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জিঅ'ৰ ফালৰ পৰা জিঅ'টো ৰিচাৰ্জৰ দামবিলাক বঢ়াই দিলে এটা ৰিচাৰ্জৰ দামবিলাকটো কমাব নোৱাৰি আৰু তেওঁলোকেটো নকমাই ভাই বাহিলেটো বাহিলেই আৰু হয় না হয় কিন্তু সেই সময়তে মানুহবিলাকে আকৌ জিঅ' এৰি বিএসএনএললৈ ঢাপলি মেৰিছে কাৰণ জিঅ' এয়াৰটেল ভোডাফোনৰ বৰ্তমান ৰিচাৰ্জ প্লেনৰ দামবিলাক বহুত বেছি এতিয়া মানুহক ভালৰি লগাবৰ কাৰণে জিঅ'ৰ তৰফৰ পৰা 1299 টকা মানে 1300 টকাৰ এটা নতুন ৰিচাৰ্জ প্লেন মুকলি কৰিছে জিঅ'ৰ ফালৰ পৰা জিটোত আপোনালোকে ডেইলি 2GB কৈ ডাটা 84 ডেজৰ কাৰণে ভ্যালিডিটি আৰু আনলিমিটেড কলিং ডেইলি 100 টাকৈ এসএমএস আৰু তাৰ লগতে আপোনালোকে নেটফ্লিক্সৰ সাবস্ক্ৰিপচন লাভ কৰিব 3 মাহৰ কাৰণে নেটফ্লিক্সৰ সাবস্ক্ৰিপচন 3 মাহৰ কাৰণে লাভ কৰিব 1300 টকা ৰিচাৰ্জ কৰিলে মানে 1299 টকা ৰিচাৰ্জ কৰিলে মানে গ্ৰাহকক এইটো ভালৰি লগাবৰ কাৰণে জিঅ'ৰ ফালৰ পৰা নতুন ৰিচাৰ্জ প্লেন মুকলি কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজি হৈছে জন্মাষ্টমী তো আজি জন্মাষ্টমী উপলক্ষে বহুতো ৰাজ্যত বেংক বন্ধ থাকিব আমাৰ অসমৰ চৰকাৰী অফিচ কাছাৰী সমূহ বন্ধ থাকিব আজি জন্মাষ্টমী উপলক্ষে কিন্তু খবৰ ওলাইছে বেংক বন্ধ নাথাকিব বুলি আমাৰ ভাৰতবৰ্ষত জন্মাষ্টমী উপলক্ষে কেৱল গুজৰাট উৰিষ্যা চণ্ডীগড় তামিলনাডু উত্তৰাখণ্ড সিকিম অন্ধ্ৰপ্ৰদেশ তেলেংগানা ৰাজস্থান জম্মু উত্তৰ প্ৰদেশ বংগ বিহাৰ ছত্তীশগড় ঝাৰখণ্ড মেঘালয় হিমাচল প্ৰদেশত আৰু শ্ৰীনগৰতহে বেংক বন্ধ থাকিব বুলি জনাইছে বাকিবিলাক ষ্টেটত বেংক বন্ধ নাথাকে এতিয়া আমাৰ অসমতো বেংক বন্ধ নাথাকে কিন্তু চৰকাৰী অফিচ কাছাৰী সমূহ বন্ধ থাকিব আজি জন্মাষ্টমীৰ উপলক্ষে বাৰু আপোনালোক সকলোকে জন্মাষ্টমীৰ বহুত বেছি শুভেচ্ছা জনালো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসম আৰু মেঘালয়ৰ মাজত
কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে অসম আৰু মেঘালয়ৰ মাজৰ যি নেকি যাতায়াত ব্যৱস্থা হেয়া এতিয়া উন্নত কৰিব বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে অসম আৰু মেঘালয়ৰ মাজৰ যি নেকি ৰাস্তা হেয়া সুন্দৰ কৰা হ'ব আৰু অসম আৰু মেঘালয়ৰ মাজৰ যি নেকি ৰাস্তা হে ৰাস্তাৰ ভাল কৰাৰ লগে লগে প্ৰায় 40 মিনিট পৰ্যন্ত যাতায়াত মানে শৰ্ট হৈ যাব বুলি কৈছে সময় শৰ্ট লাগিব বুলি জনাইছে আগতে যদি আপোনাৰ 3 ঘণ্টা লাগিছিল এতিয়া 2 ঘণ্টা 20 মিনিট সময় লাগিব বুলি জনাইছে অসম আৰু মেঘালয়লৈ যাতায়াত কৰিবৰ কাৰণে এই কিদিন কিন্তু অসম আৰু মেঘালয়ৰ মাজৰ ৰিলেচনটো অকনমান বেয়া হৈছে বাৰু যি কি নহওক কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা যথা সম্ভৱ মানে চেষ্টা কৰিছে যে মেঘালয় আৰু অসমৰ যাতায়াত ঠিক কৰিবৰ কাৰণে কাৰণ মেঘালয় মানে চলি আছে মেইনলি ক'বলৈ গ'লে মানে প্ৰায় সংখ্যক তেওঁলোকৰ ৰেভিনিউ চলে টুৰিষ্টৰ পৰাই আৰু টুৰিষ্ট প্ৰায় সংখ্যক টুৰিষ্ট আমাৰ অসমৰ হৈয়ে মেঘালয়লৈ বুলি যায় গতিকে এইটো মানে ৰাস্তাটো ভাল হোৱাটো দৰকাৰ হয় নে নহয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে স্মাৰ্ট মিটাৰৰ ওপৰতে এইবাৰ বিহাৰৰ পৰা খবৰ ওলাইছে এইবাৰ বিহাৰতো প্ৰতিবাদ সাব্যস্ত কৰিছে স্মাৰ্ট মিটাৰৰ ওপৰত তো জনসাধাৰণে কোৱা অনুসৰি মানে কনজিউমাৰে কোৱা অনুসৰি যেতিয়া নেকি কনজিউমাৰ সকলে ৰিচাৰ্জ কৰাৰ পাছতো তেওঁলোকে টুকন লাভ নকৰে আৰু তেওঁলোকে কাৰেন্ট নাপায় তেওঁলোকৰ এনেকুৱা ধৰণৰ প্ৰবলেমে দেখা দিছে বুলি জনাইছে এটা এপছ থাকে স্মাৰ্ট মিটাৰৰ তো সেই এপটো ভালদৰে কাম কৰা নাই বুলি বিহাৰৰ জনসাধাৰণে বিহাৰৰ কনজিউমাৰে এইটো বাৰে কমপ্লেইন দিছে আৰু কমপ্লেইন নমানাৰ ফলত মানে কমপ্লেইনখিনি ঠিক নকৰাৰ ফলত এতিয়া বিহাৰৰ জনসাধাৰণ ওলাই আহিছে প্ৰিপেইড স্মাৰ্ট মিটাৰৰ এগেইনষ্টত আমাৰ অসমতো হৈ আছে এয়া বিহাৰতো আৰম্ভণি মিলিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আকৌ এটা ফাইনেন্স কোম্পানীৰ ৰিজাৰ্ভ বেংকে লাইসেন্স কেনসেল কৰিলে বুলি জনাইছে খবৰ লোৱা অনুসৰি মাৰ্গদৰ্শক ফাইনেন্সিয়েল সাৰ্ভিসৰ লাইসেন্স কেনসেল কৰিলে ৰিজাৰ্ভ বেংকে যেতিয়া নেকি কোনোবা এটা ফাইনেন্সক লাইসেন্স প্ৰদান কৰে তো ৰিজাৰ্ভ বেংকৰ কিছুমান নিয়ম নীতি থাকে তো সেই নিয়ম নীতিবিলাক যদি পালন নকৰে তেন্তে ৰিজাৰ্ভ বেংকে লাইসেন্স কেনসেল কৰি দিয়ে খবৰ লোৱা অনুসৰি এই কোম্পানীটোৰ বুলে আপোনাৰ এনপিএ কাস্টমাৰৰ সংখ্যা বৃদ্ধি পাই গৈছিল আৰু তাৰ লগে লগে তেওঁলোকৰ যি নেকি এটা এমাউন্ট থাকিব লাগে ডিপোজিট বেংকৰ সেই এমাউন্ট ডিপোজিট নাছিলে যাৰ কাৰণে নেকি এই কোম্পানীটোৰ লাইসেন্স কেনসেল কৰিলে বুলি জনাইছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে সিভিল স্কোৰ কি বস্তু আপোনালোকে হয়তো নিশ্চয় জানে সিভিল স্কোৰে আপোনাৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলাব পাৰে সেইটোৰ বিষয়েও হয়তো আপোনালোকে ভালদৰে জানে কাৰণ সিভিল স্কোৰ যদি আপোনালোকৰ বৰ্তমান সময়ত বেয়া ন আপোনালোকে ফাইনান্সিয়ালি কোটো সহায় লাভ নকৰিব সিভিল স্কোৰ যদি আপোনালোকৰ বেয়া থাকে এতিয়া খবৰ ওলাইছে বৰ্তমান সময়ত বহু লোকৰ আপোনাৰ সিবি ব্যৱহাৰ কৰি বহু লোকে লোন লৈ থয় মনে কোনো কিন্তু গম নোপোৱাকৈ এইটো এটা স্ক্যাম বুলি ক'ব পাৰি তো সেই কাৰণে আপোনালোকৰ বাবে এটা খবৰ ওলাইছে আপোনালোকে ফ্ৰী কৈ সিভিল চেক কৰক যিকোনো এটা আপোনালোকৰ ধৰি লওক এপছৰ জৰিয়তে বা ৱেবছাইটৰ জৰিয়তে আৰু তাত আপোনালোকে চাওক যে আপোনালোকৰ নামত কোনোবাই লোন লৈ থৈছে নেকি আপুনি গম নোপোৱাকৈ যদি লৈ থৈছে তেন্তে ৰিপৰ্ট মাৰক আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে টোল টেক্সৰ ওপৰত তো টোল টেক্সৰ নিয়ম এতিয়া খলনি কৰিছে আপোনালোকে হয়তো জানে টোল গেটৰ পাৰ হৈ যাবলৈ হলে আমি পইচা দিব লাগে হয়নে নহয় আজিকালি ফাস্টেগৰ ব্যৱস্থা কৰি দিছে ফাস্টেগ হোৱাৰে পৰা দীঘলীয়া লাইন পাতিব নালাগে এতিয়া নতুনকৈ নিয়ম বনাইছে যে এতিয়াৰে পৰা যদিহে কোনো এজন ব্যক্তিয়ে বেছি দেৰিলৈকে অপেক্ষা কৰিব লাগে তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে এজন ব্যক্তিয়ে কেৱল এতিয়াৰে পৰা 10 সেকেন্ড সময়হে ৰব লাগিব টোল গেটত 10 সেকেন্ডতকৈ বেছি লব নালাগে আৰু আপোনাৰ যদি ৱেটিং লাইন যদি 100 মিটাৰতকৈ বেছি দীঘল হয় 100 মিটাৰতকৈ যদি বেছি দীঘল হয় ৱেটিং লাইন তেন্তে টোল সম্পূৰ্ণৰূপে বিনামূলীয়া বুলি কৈছে মানে আপোনালোকৰ টোল গেটত যদি ৰখিব লগা হয় কিবা কাৰণত তো আপোনালোকে টোল টেক্স দিব নালাগে আপোনালোকে বিনামূল্যে পাৰ হৈ যাব পাৰিব বুলি জনাইছে এইটো এটা নতুনকৈ নিয়ম বনাইছে টোল টেক্সৰ ক্ষেত্ৰত মানে টোল গেটৰ ক্ষেত্ৰত নতুনকৈ এটা নিয়ম বনাইছে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ এইকেইটাই আছিল খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ ভিডিঅ' মাগিছো ধন্যবাদ জয় অসম